আপোনালোক সকলোকে স্বাগতম জনাইছো। বিজেপিয়ে কথা কয় এটা কাম কৰে এটা। বিৰোধীৰ শক্তি শক্তিশালী হ'ব লাগিব। বিৰোধীৰ মাজত একগোট থাকিলেহে আমি জয় হ'ব পাৰিম। এই মন্তব্য আমাৰ নহয়। এই মন্তব্য আগবঢ়াইছে সাংসদ গৌৰৱ গগৈ। জনাইছো আপোনালোকক সবিশেষ। দিল্লীৰ ৰাইজে দিয়া জনাদেশ আমি নতশিৰে মানি লৈছো। দিল্লী নিৰ্বাচনৰ ফলাফলক লৈ আমি কেনেদৰে আগবাঢ়িব লাগিব তাক পৰ্যালোচনা কৰিব লাগিব। বিৰোধী শক্তি সদায় একগোট হ'ব লাগিব। বিৰোধীৰ মাজত ঐক্যবদ্ধ থাকিলে আমি জয়ী হ'ব পাৰিম। বিজেপিয়ে কথা কয় এটা কাম কৰে এটা। এই মন্তব্য আগবঢ়াইছে সাংসদ গৌৰৱ গগৈ। জনাইছো আপোনালোকক দিল্লীৰ ৰাইজে দিয়া জনাদেশ আমি নতশিৰে মানি লৈছো। এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। দিল্লী নিৰ্বাচনৰ ফলাফলক লৈ আমি কেনেদৰে আগবাঢ়িব লাগিব তাক পৰ্যালোচনা কৰিব লাগে। বিৰোধী শক্তি সদায় হেনো একগোট হ'ব লাগে। বিৰোধীৰ মাজত ঐক্যবদ্ধ থাকিলেহে আমি জয়ী হ'ব পাৰিম। এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ। বিজেপিয়ে হেনো কথা কয় এটা আৰু কাম কৰে এটা। বিৰোধী শক্তি সদায় একগোট হ'লেহে বিৰোধীৰ মাজত ঐক্যবদ্ধ থাকিলেহে আমি জয়ী হ'ব পাৰিম। এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ। মন্তব্য আছে আমাৰ ওচৰত, আমি আগবঢ়াইছো আপোনালোকলৈ। নিৰ্বাচনত মই যোৱাকালিও ক'লো যে জনসাধাৰণৰ আমি ৰায় আমি স্বীকাৰ কৰিছো আৰু এই ফলাফললৈ পৰৱৰ্তী দিনত আমি কেনেদৰে আৰু শক্তিশালী হ'ম তাৰ বাবে আমি চিন্তা কৰিম। মই সদায় কওঁ যে আমাক বিৰোধী শক্তিসকল একগোট হ'ব লাগিব, কিন্তু মাত্ৰ একগোট হ'লে নহ'ব। কংগ্ৰেছ দল যিহেতু বিৰোধী মঞ্চৰ ভিতৰত কংগ্ৰেছ আটাইতকৈ বৃহত্তৰ দল, কংগ্ৰেছ আৰু শক্তিশালী হ'ব লাগিব। কংগ্ৰেছ শক্তিশালী হ'লেহে আমি বিৰোধী আমালোকৰ মাজত ঐক্যবদ্ধ থাকিলে আমি বিজয় লাভ কৰিব পাৰিম। সেইকাৰণে আমি নিজৰ দলটোক আৰু শক্তিশালী কৰাটো আমাৰ প্ৰয়োজন আছে। আমাৰ সাংগঠনিক ক্ষেত্ৰত বা জনসম্পৰ্ক সৃষ্টি কৰাৰ ক্ষেত্ৰত বহুত আৰু কৰিবলগীয়া আছে আৰু সেয়া পৰামৰ্শ আমি দিল্লী নিৰ্বাচনৰ পৰা লৈ অনাগত দিনত অসমৰ ভিতৰত আমি কামখিনি কৰি যামগৈ। মই ভাবোঁ দিল্লী নিৰ্বাচনত বিশেষভাৱে আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া তেখেতে যিহেতু নিজে পৰাজয় হ'ল, মই ভাবোঁ তেওঁ নিজে পৰাজিত হ'ল। মই ভাবোঁ যে দিল্লী জনসাধাৰণে তেওঁলোকৰ যে প্ৰচাৰ মাধ্যমৰ ওপৰত যে নিৰ্ভৰ তেওঁলোকৰ ৰাজনীতি, সেইখিনি তেওঁলোকে গ্ৰহণ কৰা নাই। বাস্তৱভাৱে কাম নোহোৱাৰ কাৰণে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া নিজৰ সমষ্টিত তেওঁ পৰাজিত হ'ল। আৰু মই অসমৰ ভিতৰতো একে লক্ষণ মই দেখা পাইছোঁ যে ইয়াতো বৰ্তমানৰ চৰকাৰ প্ৰচাৰ মাধ্যমৰ ওপৰত তেওঁলোকে নিৰ্ভৰ। সাংবাদিকসকলক কেনেদৰে তেওঁলোকে চাপি ৰাখিব পাৰে তাৰ ওপৰত তেওঁলোকৰ গোটেই ৰাজনীতি নিৰ্ভৰ। আৰু সেইকাৰণে যি পৰিস্থিতি আজিৰ তাৰিখত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক সন্মুখীন হ'বলৈ হ'ল, যদি এনেদৰে চলি থাকে পৰৱৰ্তী সময়ত একে অৱস্থা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হ'বলৈ গৈ আছে। দিল্লী ফলাফলৰ নিৰ্বাচনত মই যোৱাকালিও ক'লো যে জনসাধাৰণৰ আমি ৰায় আমি স্বীকাৰ কৰিছো আৰু এই ফলাফললৈ পৰৱৰ্তী দিনত আমি কেনেদৰে আৰু শক্তিশালী হ'ম তাৰ বাবে আমি চিন্তা কৰিম। মই সদায় কওঁ যে আমাক বিৰোধী শক্তিসকল একগোট হ'ব লাগিব, কিন্তু মাত্ৰ একগোট হ'লে নহ'ব। কংগ্ৰেছ দল যিহেতু বিৰোধী মঞ্চৰ ভিতৰত কংগ্ৰেছ আটাইতকৈ বৃহত্তৰ দল, কংগ্ৰেছ আৰু শক্তিশালী হ'ব লাগিব। কংগ্ৰেছ শক্তিশালী হ'লেহে আমি বিৰোধী আমালোকৰ মাজত ঐক্যবদ্ধ থাকিলে আমি বিজয় লাভ কৰিব পাৰিম। সেইকাৰণে আমি নিজৰ দলটোক আৰু শক্তিশালী কৰাটো আমাৰ প্ৰয়োজন আছে। আমাৰ সাংগঠনিক ক্ষেত্ৰত বা জনসম্পৰ্ক সৃষ্টি কৰাৰ ক্ষেত্ৰত বহুত আৰু কৰিবলগীয়া আছে আৰু সেয়া পৰামৰ্শ আমি দিল্লী নিৰ্বাচনৰ পৰা লৈ অনাগত দিনত অসমৰ ভিতৰত আমি কামখিনি কৰি যামগৈ। মই ভাবোঁ দিল্লী নিৰ্বাচনত বিশেষভাৱে আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া তেখেতে যিহেতু নিজে পৰাজয় হ'ল,
মই ভাবোঁ তেওঁ নিজে পৰাজিত হ'ল। মই ভাবোঁ যে দিল্লী জনসাধাৰণে তেওঁলোকৰ যে প্ৰচাৰ মাধ্যমৰ ওপৰত যে নিৰ্ভৰ তেওঁলোকৰ ৰাজনীতি এইখিনি তেওঁলোকে গ্ৰহণ কৰা নাই। বাস্তৱভাৱে কাম নোহোৱাৰ কাৰণে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া নিজৰ সমষ্টিত তেওঁ পৰাজিত হ'ল। আৰু মই অসমৰ ভিতৰতো একে লক্ষণ মই দেখা পাইছোঁ যে ইয়াতো বৰ্তমানৰ চৰকাৰ প্ৰচাৰ মাধ্যমৰ ওপৰত তেওঁলোকে নিৰ্ভৰ। সাংবাদিকসকলক কেনেদৰে তেওঁলোকে চাপি ৰাখিব পাৰে তাৰ ওপৰত তেওঁলোকৰ গোটেই ৰাজনীতি নিৰ্ভৰ। আৰু সেইকাৰণে যি পৰিস্থিতি আজিৰ তাৰিখত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক সন্মুখীন হ'বলৈ হ'ল, যদি এনেদৰে চলি থাকে পৰৱৰ্তী সময়ত একে অৱস্থা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হ'বলৈ গৈ আছে। দিল্লী ফলাফলৰ নিৰ্বাচনত মই যোৱাকালিও ক'লোঁ যে জনসাধাৰণৰ ৰায় আমি স্বীকাৰ কৰিছোঁ আৰু এই ফলাফললৈ পৰৱৰ্তী দিনত আমি কেনেদৰে আৰু শক্তিশালী হ'ম তাৰ বাবে আমি চিন্তা কৰিম। মই সদায় কওঁ যে আমাক বিৰোধী শক্তিসকল একগোট হ'ব লাগিব, কিন্তু মাত্ৰ একগোট হ'লে নহ'ব। কংগ্ৰেছ দল যিহেতু বিৰোধী মঞ্চৰ ভিতৰত কংগ্ৰেছ আটাইতকৈ বৃহত্তৰ দল, কংগ্ৰেছ আৰু শক্তিশালী হ'ব লাগিব। কংগ্ৰেছ শক্তিশালী হ'লেহে আমি বিৰোধী আমালোকৰ মাজত ঐক্যবদ্ধ থাকিলে আমি বিজয় লাভ কৰিব পাৰিম। সেইকাৰণে আমি নিজৰ দলটোক আৰু শক্তিশালী কৰাটো আমাৰ প্ৰয়োজন আছে। আমাৰ সাংগঠনিক ক্ষেত্ৰত বা জনসম্পৰ্ক সৃষ্টি কৰাৰ ক্ষেত্ৰত বহুত আৰু কৰিবলগীয়া আছে। আৰু সেয়া পৰামৰ্শ আমি দিল্লী নিৰ্বাচনৰ পৰা লৈ অনাগত দিনত অসমৰ ভিতৰত আমি কামখিনি কৰি যামগৈ। মই ভাবোঁ দিল্লী নিৰ্বাচনত বিশেষভাৱে আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া তেখেতে যিহেতু নিজে পৰাজয় হ'ল, মই ভাবোঁ তেওঁ নিজে পৰাজিত হ'ল। মই ভাবোঁ যে দিল্লী জনসাধাৰণে তেওঁলোকৰ যে প্ৰচাৰ মাধ্যমৰ ওপৰত যে নিৰ্ভৰ তেওঁলোকৰ ৰাজনীতি এইখিনি তেওঁলোকে গ্ৰহণ কৰা নাই। বাস্তৱভাৱে কাম নোহোৱাৰ কাৰণে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া নিজৰ সমষ্টিত তেওঁ পৰাজিত হ'ল। আৰু মই অসমৰ ভিতৰতো একে লক্ষণ মই দেখা পাইছোঁ যে ইয়াতো বৰ্তমানৰ চৰকাৰ প্ৰচাৰ মাধ্যমৰ ওপৰত তেওঁলোকে নিৰ্ভৰ।